চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত এইবাৰ গৰু বিহুৰ পুৱাই পশুধনক গা ধুওৱা পৰ্বত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপজা গাঁৱৰ ৰাইজৰ সৈতে মন্ত্ৰী সোণোৱালে উলহ মালহেৰে ভাগ ল'লে গৰু বিহুৰ বিভিন্ন পাৰ্বণত। খুব ভাল লাগিছে আৰু এইখন গাঁৱৰ মই যিহেতু ল'ৰা আৰু এইখন গাঁৱে মোক তুলি তুলি ডাঙৰ দীঘল কৰিলে। আজি অসমৰ জনতাৰ বাবে ভাৰতবৰ্ষৰ জনতাৰ বাবে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিলে। গতিকে আজি শুভক্ষণত মই মোৰ আদিগুৰু মাতৃ পিতৃলৈ মই কোটি কোটি প্ৰণিপাত যাচিছো, আশীৰ্বাদ বিচাৰিছো আৰু গাঁৱৰ ৰাইজলৈ সেৱা জনাইছো। সমগ্ৰ অসমৰ ৰাইজলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই সোণাপুৰৰ বটাকুচি গাঁৱৰ ৰাইজৰ সৈতে ভাগ ল'লে গৰু বিহুৰ উদযাপনত। এই গৰু বিহুটো আমাৰ ভাৰতীয় সনাতনী সংস্কৃতিৰ অন্যতম এক প্ৰতীক। গৌ মাতাৰ বংশবৃদ্ধি, গৌ মাতাৰ প্ৰতি শ্ৰদ্ধা আৰু গৌ মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধন, এইটো এটা ইয়াৰ অন্তৰালত নিহিত থকা এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীৰ পাঠশালাৰ পহুমাৰা নৈত ৰাইজৰ সৈতে পশুধনক নোৱালে ধোৱালে। গৰু বিহুৰ দিনাখন আমি যাতে যিহেতু গাই মাতাক আমি যাতে আধ্যাত্মিকতাৰে তেওঁলোকক গা ধোৱাৰ লগতে দীঘলতি পাতেৰে কোবাই আমি মাহ হালধিৰে গা ধুৱাই পেলাই আমি মনতো আমি শান্তি লাভ কৰোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ সন্ধাৰ পাগলাদিয়া ঘাটত আয়োজিত গৰু বিহুৰ অনুষ্ঠানত অংশ লয়। গৰুক নদী পুখুৰীলৈ নি সুন্দৰভাৱে গা ধুৱাই দীঘল পাতেৰে সুন্দৰভাৱে কোবাই তাৰপিছত লাও বেঙেনা খুৱাই আমি আনন্দ প্ৰকাশ কৰোঁ আৰু গৌ মাতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লখিমপুৰৰ চিলনীবাৰীৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে পশুধনক গা ধুৱাই গৰু বিহু পালন কৰে। আন এজন মন্ত্ৰী বিমল বৰাই টিংখাঙৰ কমাৰচুক গাঁৱৰ সমূহীয়া গৰু গা ধুওৱা অনুষ্ঠানত অংশ লৈ ৰাইজৰ সৈতে বিহু মাৰে। কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই হিংৰাস্থিত নিজৰ বাসগৃহত গৰু বিহুৰ পৰম্পৰা পালন কৰে। বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যাকা কৃষি পামত উলহ মালহেৰে পালন কৰে গৰু বিহু। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই যোগীবাৰী বিলত মাহ হালধিৰে গৰুক নোৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে। হাজোৰ পাকৰকোণৰ কলাজল নৈত স্থানীয় লোকে আনুষ্ঠানিকভাৱে গৰু বিহুৰ পৰম্পৰা পালন কৰে। এইদৰে সাধাৰণ ৰাইজ, নেতা, মন্ত্ৰী, বিধায়ক সকলোৱে মিলি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহুৰ বিভিন্ন পৰ্বত অংশ লৈ অসমীয়া নতুন বৰ্ষক আদৰিলে। ব্যুৰো ৰিপৰ্ট, DY 365।